ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আগষ্ট মাহৰ আজি 21 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি বিশেষ দিনটো আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণ ত্ৰয়োদশী তিথি। আজি নক্ষত্ৰ হ'ব পৃষা নক্ষত্ৰ। তাৰপিছতে অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ব্যতিপাত যোগ, তাৰপিছতে বৰিয়ান যোগ আৰম্ভ হ'ব। কৰণ হ'ব নিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি কৰ্কট ৰাশি। জন্মত কৰ্কট ৰাশি বিপৱন দেৱগণ মৰণত দুখ নাই। যোগিনী দক্ষিণত আজি সূৰ্য উদয় হ'ব 5:01 সূৰ্যাস্ত সময় হ'ব 5:50। প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে বা লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আহক ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ কাম কৰাৰ ইচ্ছা শক্তি কম হ'ব, তথাপিও গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব। কিছুমান শুভ কামৰ লগত জড়িত ব্যস্ততাত ব্যস্ত থাকিব। আজি আপোনালোকৰ ভাৱমূৰ্তি ভাল হ'ব। আপোনালোকৰ ভাল স্বভাৱ আৰু মধুৰ কথা বতৰাৰে সকলোকে বিশেষকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব। যিকোনো কঠিন পৰিস্থিতিত বিশেষকৈ শান্তি আৰু ধৈৰ্যৰ প্ৰয়োজন আছে, আৰু কঠিন পৰিস্থিতিৰ ক্ষেত্ৰত শান্তি আৰু ধৈৰ্যৰে সেইখিনি সমাধান কৰিব পাৰিব। ঘৰখনত অত্যধিক অনুশাসন বজাই ৰখাটোৱে পৰিয়ালৰ সদস্যৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সময় অনুযায়ী আজি নিজৰ স্বভাৱ সলনি কৰাটো প্ৰয়োজন আছে। এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ আৰু কথা বতৰা কৰাটো ব্যৱসায়িক ক্ষেত্ৰত বৃদ্ধিৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। কিন্তু প্ৰথমতে আপুনি সেই কামবোৰত বহুত বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে। আজি এটা চৰকাৰী ভ্ৰমণ কিছু লোকৰ সম্ভৱ। পাৰিবাৰিক যি পৰিৱেশটো ভাল হৈ থাকিব, কিন্তু ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সদস্যৰ বাবে কিছু সময় উলিয়াওক, নহ'লে তেওঁলোকে আপোনালোকৰ ওপৰত খং কৰিব পাৰে। গতিকে যিমানে বিজি নাথাকক, যিমানে কাম কৰি নাথাকক, ঘৰৰ মানুহখিনিৰ প্ৰতি সময় দিব, ভাল হ'ব বুলি কৈছে। শান্তি বজাই ৰাখক। স্বাস্থ্য ভালে হ'ব, কিন্তু মানসিক শান্তিৰ বাবে ধ্যান আদি কৰক বুলি কৈছে। কিছু সময় অকলেও বা কোনো ধৰ্মীয় স্থানত বিশেষকৈ শান্তিৰ সন্ধানত কটাওক বুলি কৈছে। নিশ্চয়কৈ উপকৃত হ'ব। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিলে উপকৃত হ'ব বুলি কৈছে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। টকা পইচাৰ বাবে আপোনালোকৰ যি ৰাস্তা বা যি ধৰণৰ পথ সেইখিনি মুকলি হ'ব, আৰু টকা পইচাৰ প্ৰৱেশৰ পথো খোল খাব। কাৰণ ব্যৱসায়ৰ লগতে আন যিকোনো কামৰ বাবে আপুনি প্ৰস্তুতি আজি ধুনীয়াকৈ চলাব পাৰিব বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কিন্তু চকু কাণ মেলি কাম কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। যিকোনো কামতে সতৰ্কতা অৱলম্বন কৰক। ভাল দিশ বেয়া দিশ গোটেইখিনি চাই ল'ব, তাৰপিছতে কামটো কৰক। সেয়ে কোৱা হৈছে যে চকু কাণ মেলি কাম কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। চুবুৰী মানুহৰ লগত আপোনালোকৰ সম্পৰ্ক আগতকৈ বেছি ভাল হ'ব। বেছি আপোনালোকৰ সেইখিনি ক্ষেত্ৰত বেছিকৈ আপোনালোকৰ বেছি ক্ল'জ নহ'ব বৰ্তমান সময়ত। কিন্তু আজি আপোনালোকৰ সন্তানৰ স্বভাৱত আপোনালোকৰ খং উঠিব পাৰে, আপোনালোকৰ লগত বিবাদো হ'ব পাৰে বুলি কৈছে। টকা পইচাৰ পথ মুকলি হ'ব, আহিব টকা পইচা, কিন্তু আপোনালোকৰ হাতত যিখিনি ৰ'ব লাগে সেইখিনি নৰ'ব পাৰে। গতিকে টকা পইচাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। ছেভিঙৰ ওপৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি মেঘ ৰাশি জাতক জাতিকাসকলে মহাদেৱক পূজা কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং, আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি অনুগ্ৰহ কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি আপোনালোকৰ বাবে স্বাস্থ্যজনিত কিছু সমস্যা কঢ়িয়াই আনিব পাৰে। সেয়া আপোনালোকৰ পুৰণি ৰোগে কিছু অশান্তি দিব পাৰে বিশেষকৈ। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। পুৰণি ৰোগে যাতে পুনৰ সেইখিনি ক্ষেত্ৰত আপোনালোকক অসুবিধা দিব নোৱাৰে, স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। যি ধৰণৰ খাদ্য পাতি আপোনালোকক খালে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বা হেল্থৰ বাবে অপকাৰী, গতিকে সেই ধৰণৰ খাদ্য পাতিবোৰ বিশেষকৈ এভইড কৰি চলিব লাগিব, এৰাই চলিব লাগিব বুলি কৈছে। যদি আপুনি কিবা এটা চিন্তাত আছিল বহুদিনৰ পৰা, তেন্তে আপোনালোকৰ সেই সমস্যাবোৰ কিছু পৰিমাণে হ'লেও কমিব। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। আজি আপোনালোকৰ ভাই ভনীৰ লগত ভালদৰে মিলি যাব, আৰু পূৰ্বপুৰুষৰ সম্পত্তি বিভাজনৰ ক্ষেত্ৰতো আপুনি আজি একমত হ'ব পাৰে।
বন্ধু বান্ধৱীৰ সৈতে কিছুমান সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব আপোনাৰ যিকোনো ইচ্ছা পূৰণ কৰিব পাৰে যি আপোনাক মানসিক শান্তি দিব বুলি কৈছে সময় অতি ভাল হৈছে আজি আপোনালোকৰ ভদ্ৰ আৰু সহজ সৰল স্বভাৱটোৱে আপোনালোকৰ ব্যক্তিত্ব অধিক বৃদ্ধি কৰিব আপুনি নিজৰ লক্ষ্যৰ দিশত ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি যাব পাৰিব কিছু শুভ কামৰ লগত জড়িত এক কাৰ্যসূচী ঘৰতে কৰিব পাৰে বুলি কৈছে খৰখেদাকৈ আৰু আৱেগিকভাৱে আজি বিষ ৰাখি জাতক জাতিকাসকলে কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে ইতিমধ্যে কৰা কামবোৰ নষ্ট হ'ব পাৰে গতিকে যিকোনো কামতে খৰখেদা অৱলম্বন নকৰিব গতিকে ধ্যান ৰাখিব কাৰোবাৰ লগত কাজিয়াটো লিপ্ত হোৱাতকৈ মনে মনে থকাটোৱে ভাল হ'ব আজি কোনো ডাঙৰ খৰচৰ বাবে হঠাতে মানসিক চাপত নাথাকিব কাৰণ ইয়াৰ কোনো সমাধান নাই বুলি কৈছে কিছু ক্ষেত্ৰলৈ ব্যৱসায়ত বিশেষ চুক্তি পাব কিন্তু একে সময়তে বহুত প্ৰতিযোগিতা বা কম্পিটিশ্যন সন্মুখীন হ'বলগীয়া বা প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশ্যে আজি বিবেচনা আৰু বুজাবুজিৰে সমস্যাৰ সমাধান ক্ষেত্ৰত আপুনি সফল হ'ব অফিচত নিজৰ অধীনস্থৰ প্ৰতি কোমল হওক সৎ হওক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে পৰিয়ালত সুখ আৰু শান্তি আৰু মধুৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সংগীক লগ পোৱাটো সুযোগ পাব কিছু লোকে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে কিছু লোকৰ এচিডিটি গেছৰ দৰে সমস্যাবোৰ হ'ব পাৰে গতিকে যিমান পাৰে বৰ্তমান সময়ত তৰল আপোনালোকে বস্তু খাওক পানী খাওক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগে বৰ্তমান সময়ত ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব লাগিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ধন্যবাদ ৰাখি আজি আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু বিশেষ খবৰ পাব পাৰে যেটো আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে কিছুমান কঠিন পৰিস্থিতি আহিব পাৰে কিছুমান টান এটা সিচুৱেচন আহিব পাৰে কিন্তু আপোনালোকৰ পদ্ধতিগত পৰিকল্পনা আৰু আপোনালোকৰ ৰুটিন আৰু কাম সংগঠিত কৰি ৰখাটোৱে আপোনাক নিশ্চিতভাৱে সফলতা প্ৰদান কৰিব এই সময়ত কোনো ধৰণৰ কাম বিশেষকৈ নজনা কামবোৰ তৎক্ষণাত গ্ৰহণ নকৰিব অন্যথা অধিক বিশেষকৈ আপোনালোকৰ পোৱাৰ আশাত লোকচান হ'ব পাৰে বা অন্যথা অত্যধিক ক্লান্তিৰ বাবে আপোনালোকৰ কৰ্মক্ষমতা আৰু স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে ইয়াৰ বাবে আপোনালোকৰ ব্যক্তিগত কামতো বাধা আহিব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব আজি বাহনৰ লগত জড়িত এটা ডাঙৰ খৰচো কিছু লোকৰ সম্ভৱ খৰচ পাতিবোৰ বাহনৰ প্ৰতি আপোনালোকৰ হ'ব পাৰে বাহনৰ ক্ষেত্ৰত বেয়া হলে বা বিকল হলে গতিকে ধ্যান ৰাখিব ব্যৱসায়ত জনসংযোগ আৰু যোগাযোগ শক্তিশালী কৰাৰ সময় এই সময়খিনি হৈছে সকলোৰে লগত টাইমছ ৰাখিব এই সময়ত সংবাদ মাধ্যম আৰু বিজ্ঞাপনৰ লগত জড়িত কামৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বৰ্তমান সময় তেনেকুৱা গতিকে বিজ্ঞাপন লাগিব এডভাৰটাইজমেন্ট লাগিব পাব্লিচিটি লাগিব আপোনালোকৰ ব্যৱসায়ত তেতিয়াহে আৰু বেছি গ্ৰো হ'ব আগবাঢ়ি যাব পাৰিব কাৰণ সময় অনুপাতে কাম কৰাৰ পথটো পৰিৱৰ্তন কৰিব লাগিব আনুষ্ঠানিক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব আজি অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা থাকিব বুলি কৈছে একে সময়তে প্ৰেমৰ সম্পৰ্কবোৰো গভীৰ হৈ পৰিব কিছু দিনৰ পৰা আপুনি সন্মুখীন হোৱা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ কিছু উন্নতি হ'ব ইতিবাচক মনোভাৱ থকা মানুহৰ লগত কিছু সময় কটাওক ভাল মানুহৰ লগত কিছু সময় কটাওক কিছু টাইম স্পেন্ড কৰক ভাল হ'ব বুলি কৈছে অলপ আজি আবেগিক হৈ থাকিব আজি আপুনি অগ্ৰগতি পথ বিশেষকৈ বিচাৰি পাব আগবাঢ়ি যাব সেই ক্ষেত্ৰত আপুনি আপোনালোকৰ অভিজ্ঞতাৰ সম্পূৰ্ণ সুবিধা ল'ব কিন্তু কাকো অনাকাংক্ষিত পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকক বিশেষকৈ বাহিৰৰ বিজনেছ কৰা যিসকল লোক আছে তেওঁলোকে ভাল সুযোগ পাব পাৰে আজি আপোনালোকৰ সন্তানৰ আশা পূৰণ কৰিব লাগিব যদি আপুনি আপোনালোকৰ শক্তি নিজৰ টেলেণ্টবোৰ নিজৰ বুদ্ধিমত্তাৰ ভাল শক্তি বিশেষকৈ ভাল কামত বা সঠিক কামত ৰাখে তেনে সেয়া আপোনালোকৰ বাবে ভাল হ'ব চাকৰিত কৰ্মৰত লোকসকলৰ দৰমহা বৃদ্ধি পাব পাৰে বা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব কোনোবা অচিনাকি মানুহক বিশ্বাস কৰাটো কিন্তু আজিৰ দিনটোত চলাই অৰ্থাৎ এৰাই চলিব লাগিব গতিকে ধ্যান ৰাখক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আজি 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰে দিনটো শুভ হওক আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশি আজি বহুত বেছি আপোনালোকে আত্মবিশ্বাসী হৈ থাকিব আৰ্থিক দিশৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে
যদি আপুনি ব্যৱসায়ত আপোনালোকৰ কোনো পৰিকল্পনাৰ বাবে চিন্তিত আছিল, পৰিকল্পনা কৰিছিল, বহুত বেছি টেনশ্যন এটা হৈ আছিল, তেন্তে সেইবোৰ আপোনালোকৰ বাবে এটা ভাল প্ৰতিফলন দেখিব। সেইবোৰৰ ক্ষেত্ৰত ভাল সুবিধা পোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব সম্পৰ্কীয় কাৰোবাৰ লগত হাত মিলাব পাৰে। আজি বৈবাহিক জীৱনত নতুনত্ব থাকিব, যাৰ বাবে পুৰণি সমস্যাবোৰ পাহৰি আগবাঢ়ি যাব। আজি আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব, কিন্তু মাতৃৰ সৈতে কিবা এটা কাজিয়া হ'ব পাৰে, যাৰ ফলত কিন্তু সম্পৰ্কত তিক্ততা আহিব পাৰে। গতিকে এই দিশত কিন্তু কৰ্কট ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। তৰ্কৰ পেচাল পৰিহাৰ কৰক। কিছুদিন ধৰি চলি থকা সমস্যা এটা সমাধান হ'ব আৰু আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। আপুনি পুনৰ নতুন শক্তিৰে নিজৰ কামত ব্যস্ত থাকিব। শিশুৰ লগত জড়িত যিকোনো শুভ কামো আজি আৰম্ভ কৰিব পাৰিব। আজি আপোনালোকৰ ইতিবাচক মনোভাৱে, ভাল চিন্তাধাৰে, ভাল আইডিয়াৰে পৰিয়ালৰ পৰিৱেশটো সুস্থ কৰি ৰাখিব পাৰিব। আনৰ সমস্যাত জড়িত হৈ পৰাটোৱে কিন্তু আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। বেলেগৰ মেটাৰত, বেলেগৰ সমস্যাত আপুনি বেছিকৈ সোমাব নালাগে। গতিকে কেৱল নিজৰ কামত ভালদৰে গুৰুত্ব দিয়ক, নিজৰ কাম কাজখিনি চলাই দিয়ক, নিজৰ কামত মনোনিৱেশ কৰি থাকক। পুৰণি নেতিবাচক কথাবোৰ আজি আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। পুৰণি বেয়া দিনবোৰ, বেয়া সময়বোৰ পাহৰি প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক। সেইখিনি পুনৰ আকৌ যাতে উন্মোচন নকৰে বা সেইখিনিয়ে পুনৰ যাতে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি কিন্তু সতৰ্ক হওক বুলি কৈছে। সেয়ে এৰাই চলিবলৈ দিছে। যিকোনো ধৰণৰ পে'মেণ্ট বন্ধ হোৱাৰ বাবে আপোনালোকৰ মনটো অলপ দুখী হ'ব পাৰে বুলি কৈছে। মনটো বহুত বেছি বেয়া লাগি থাকিব পাৰে। টকা পইচা ক'ৰবাৰ পৰা পাবলগীয়া আছিল, সেইখিনি যেতিয়া নাপাব বা বিচৰা ধৰণে কিবা এটা বস্তু নাপালে বহুত বেছি মনটো দুখী হ'ব পাৰে বুলি কৈছে। স্বাভাৱিক কথা, কেতিয়াবা তেনেকুৱা হয়। গতিকে বেছি হতাশ নহ'ব, চেষ্টা কৰিব। ব্যৱসায়িক কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত যিখিনি কাম আহিব সেইখিনি কোনো ধৰণৰ সমস্যা নোহোৱাকৈ আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে। ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে লাভ কৰিব পাৰে সঠিক কিবা এটা কৰ্ম সংস্থাপন। বিদেশী সম্পৰ্কীয় চাকৰি বা ব্যৱসায়ত এক লাভজনক পৰিস্থিতি আজি ৰৈ যায়। আজি আপোনালোকৰ ব্যস্ততাৰ বাবে আপোনালোকৰ জীৱনসংগীয়ে আপোনাক পৰিয়ালৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব, হেল্প কৰিব, সহায় কৰিব। আজি আপোনালোকৰ প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে। বিশেষকৈ কিবা এটা কামত আপুনি যদি বহুত বেছি প্ৰব্লেম ফেচ কৰিছিল, সমস্যাৰে জৰ্জৰিত হৈছিল, তেওঁলোকৰ কিছুমান পৰামৰ্শত আপোনালোকৰ প্ৰেম জীৱনত বিশেষকৈ আপোনালোকৰ পাৰ্টনাৰৰ কিছু সহযোগিতাতে হওক বা গাইডেন্সতে হওক কিছু ভাল এটা পথ আপোনালোকে লৈ আগবাঢ়ি যাব পাৰিব বা কিছুমান সমস্যাৰ সমাধান পাব পাৰে বুলি কৈছে। একে সময়তে ঘৰখনত শিশু হাঁহিৰ লগত জড়িত কিছু ভাল খবৰো আহিব পাৰে। আজি কঁকালৰ বিষ কিছু লোকৰ বহুত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যায়ামৰ প্ৰতি অধিক মনোযোগ দিয়ক। বিশেষকৈ কাণৰ আৰু চকুৰ ৰোগৰ কিছু লোকৰ বহুত বেছি অশান্তি দিয়াৰ সম্ভাৱনা আছে। গতিকে নিজৰ যিখিনি ইন্দ্ৰিয়ৰ আছে সেইখিনি সৎ ব্যৱহাৰ কৰক আৰু সেইখিনি ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক। সিংহ ৰাশি। আজি আপোনালোকৰ কামৰ পৰিকল্পনা কৰিলে আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব পাৰিব আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। সম্পূৰ্ণ আস্থাৰে ধন সম্পত্তি নীতিৰ প্ৰতি মনোযোগ দিয়ক। এই সময়ত উৎকৃষ্ট ধন ঘটাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বাহন বা যিকোনো ব্যয়বহুল সঁজুলি বিকল হ'লে, বেয়া হ'লে ডাঙৰ এটা খৰচ হ'ব পাৰে। খৰখেদাকৈ আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে আজি নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। বেলেগৰ পৰা গাইডেন্স লৈ তৎক্ষণাত কিবা এটা সিদ্ধান্ত ল'লে বা ডিচিজন ল'লে নিজৰে সমস্যা হ'ব পাৰে। গতিকে বেলেগৰ পৰামৰ্শত নচলিব। গতিকে নিজৰ বিচাৰ বিবেচনা ইউজ কৰক, ব্যৱহাৰ কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা আপুনি অধিক আৰামদায়ক অনুভৱ কৰিব বুলি কৈছে। একে সময়তে ব্যৱসায়ৰ লগত জড়িত বহুত সম্ভাৱনা থাকিব আগবাঢ়ি যোৱাৰ, কিন্তু একে সময়তে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাও পাব পাৰে, কনফিউজনো থাকিব বুলি কৈছে। আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। চাকৰিত কোনোবা ঠাই সলনি হোৱাৰ সম্ভাৱনা আছে যদিও কোনো সিদ্ধান্ত লোৱাত তৎক্ষণাত খৰখেদা নকৰিব। চাকৰিৰ ক্ষেত্ৰত বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে ধ্যান ৰাখিব। ল'ৰা ছোৱালী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে মানসিক চাপৰ পৰা উপশম পাব আৰু মনটো সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আগতকৈ বেছি মৰম চেনেহ বাঢ়িব, ঘনিষ্ঠতা বাঢ়িব। আজি ঘৰৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি একে সময়তে কৈছে যে আপোনালোকৰ যদি আদালত সম্পৰ্কীয় বা আইনী কিছুমান সমস্যাৰ চলি আছে সেইখিনি ক্ষেত্ৰত সফলতাৰ দিন হ'ব, কিন্তু আপুনি আপোনালোকৰ ধনৰ বিশেষে যত্ন লোৱাটো উচিত।
যদি আপুনি কোনো হতাশজনক খবৰ শুনিবলৈ পায় সিংহ ৰাশি জাতক জাতিকাসকলে আজি তেন্তে তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আপুনি ভগৱানৰ পূজাত অতিশয় নিমগ্ন হ'ব আৰু আপোনালোকৰ চৌপাশৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিবলৈ চেষ্টা কৰিব যথেষ্ট পৰিমাণে আজি খৰখেদাৰ কৰাৰ বাবে কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰথমতে কৈছিলোঁ যিকোনো কাম কৰোঁতে খৰখেদা তৎক্ষণাত নকৰিব নিজৰে লোকচান গতিকে খৰখেদা কৰাৰ পৰিৱৰ্তে এই সময়খিনিত শান্তিৰে কামখিনি কৰক সমস্যাৰ সন্মুখীন তেতিয়া কম হ'ব আজি আপোনালোকৰ সিনিয়ৰসকলে আপোনালোকক দিহা পৰামৰ্শবোৰ দি হ'ব আপোনালোকে সেই কাম কাজখিনি বা সেই যিখিনি আপোনালোকক দায়িত্ব দিব সেই দায়িত্বখিনি সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব সেই অনুসাৰে আপোনালোকে পদোন্নতি বা প্ৰশংসাবোৰ তুলিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক কন্যা ৰাশি অতিথি আহিব আৰু আপুনি সুখৰ সময় কটাব আজি উপহাৰ আদান প্ৰদান কিছু লোকৰ ঘৰত হ'ব বাজেটৰ অৱনতি হ'ব পাৰে কিন্তু পৰিয়ালৰ সুখৰ সন্মুখত একো নহ'ব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ অতি গুৰুত্বপূৰ্ণ হ'ব কোনো অচিনাকি ব্যক্তিৰ লগত কথা পাতি বা কোনো চুক্তি কৰাৰ সময়ত সাৱধান হওক কাৰণ চুৰি বা যিকোনো ধৰণৰ লোকচানৰ সম্ভাৱনা আছে আজি আবেগিকতা আৰু উদাৰতা আপোনালোকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ব ইয়াক জয় কৰিব লাগিব বেছি আবেগিক হ'ব নালাগিব ব্যৱসায়িক বিষয়তো কিছু সমস্যা আহিব পাৰে বিনিয়োগ সম্পৰ্কীয় কিছুমান জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অনলাইন যোগে অফিচৰ কাম কৰাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি মানসিক চাপত পৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে সঠিক সিদ্ধান্ত ল'ব পাৰিব বিশেষ বন্ধুৰ সৈতে আপোনালোকৰ বহু সমস্যাৰ সমাধান হ'ব আৰু প্ৰেমৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিব আজি কামৰ লগতে জিৰণি লোৱাটো প্ৰয়োজন আছে অত্যধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা আৰু খিংখিঙা অনুভৱ কৰিব পাৰে বন্ধু বান্ধৱী আৰু আত্মীয়ক লগ পাব আৰু চিন্তাৰ আদান প্ৰদানত মনটো সুখী হ'ব খৰচৰ অতিৰিক্ততাও আজি লক্ষ্য ৰাখিব লাগিব বাঢ়িব পাৰে সামাজিক আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব কেতিয়াবা আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব এই সময়ত আপোনালোকৰ যি মনোবল উত্থাপন কৰাটো গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ প্ৰচেষ্টা একেবাৰে কমি যাবলৈ নিদিব দায়িত্ব বুজা আজি বাঢ়িব আপোনালোকৰ অৱশ্যে আপোনালোকৰ বুদ্ধিৰে কিছু সমস্যা নিশ্চয়কৈ বিচাৰি পাব ব্যৱসায়ত এতিয়াই কোনো নতুন কাম আৰম্ভ কৰাৰ সময় আপোনালোকৰ পক্ষত নহয় কিন্তু আপোনালোকৰ যি পৰিকল্পনা কাৰ লগত শ্বেয়াৰ নকৰিব নহ'লে আন কোনোবা ইয়াৰ সুবিধা ল'ব পাৰে কাৰ্যালয়ত জ্যেষ্ঠ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক সোনকালে আপোনালোকৰ পদোন্নতিৰ সম্ভাৱনা আছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব মনোৰঞ্জন সম্পৰ্কে যিকোনো অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে শহুৱেকৰ লগত সম্পৰ্ক মধুৰ হৈ পৰিব অতিৰিক্ত কামে আপোনালোকৰ স্বাস্থ্যটোৰ প্ৰভাৱ পেলাব পাৰে মানসিক আৰু বিশেষকৈ শাৰীৰিক ক্লান্তি প্ৰাধান্য থাকিব গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰতো কন্যা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি বহু ধৰণৰ কামত ব্যস্ত থাকিব কিছুমান বিশেষ পৰিকল্পনা ফলপ্ৰসূ হ'ব ঘৰখনত ঘনিষ্ঠ অতিথি আহিব পাৰস্পৰিক আদান প্ৰদানৰ বাবে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে শিশুসকলে যিকোনো সমস্যা সমাধান বিচাৰি পোৱা যাব আৰু ইয়াৰ দ্বাৰা শিশুসকলৰ আত্মবিশ্বাসো বৃদ্ধি পাব যিকোনো নেতিবাচক পৰিস্থিতিত সহজ আৰু শান্তিৰে চম্ভালিবলৈ চেষ্টা কৰক ধনৰ লেনদেন কৰাৰ সময়ত জড়িত কামবোৰত অতি সাৱধানে কৰক কেতিয়াবা আপুনি আপোনালোকৰ গুৰুত্ব দেখুৱাবলৈ কিছুমান অবাঞ্ছিত কথা কয় তে এই অভ্যাসটো আপোনালোকক উন্নত কৰক বুলি কৈছে বাকি থকা ধন ঘূৰাই পালে আপুনি সকাহ পাব আজি আপোনালোকৰ ব্যৱসায়িক যোগাযোগে ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত কৰিব দিনটো প্ৰথম অংশত বিশেষকৈ কিছু নতুন কাম আৰম্ভ কৰিব পাৰে অফিচত সহকৰ্মীসকলৰ লগত ভাল মিল থাকিব কিবা এটা সন্দৰ্ভত বৈবাহিক সম্পৰ্কত বিসংগতি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দিনটো প্ৰথম অংশত ধ্যান ৰাখিব আপোনালোকৰ জীৱন সংগীক এটা ভাল উপহাৰ দিয়ক বাহনখন সাৱধানে চলাওক আৰু কোনো ধৰণৰ বিপদ গ্ৰহণ নকৰিব যিকোনো ধৰণৰ অসাৱধানতা আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে আজি বিশেষ মানুহ লগ পাব আপুনি লোৱাৰ যিকোনো পৰিকল্পনা বা আপোনালোকৰ সিদ্ধান্ত উপকাৰী বুলি প্ৰমাণিত হ'ব পৰিয়াল সম্পৰ্কীয় সিদ্ধান্ত সকলোৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ যিকোনো সমস্যা সমাধান পাব সম্পত্তি সম্পৰ্কীয় পৰিকল্পনা প্ৰস্তুত কৰা হৈছে দিনটো অনুকূল পৰিস্থিতি আপোনালোকৰ পক্ষত নহয় গতিকে শান্তিপূৰ্ণভাৱে সঠিক সময়ৰ বাবে কিছু ক্ষেত্ৰত অপেক্ষা কৰক আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল নোপোৱাৰ বাবে মানসিক চাপত নাথাকিব আৰু ধৈৰ্য ধৰিব শিশুৰ সমস্যাবোৰ বুজি পাব আৰু সমাধান বিচাৰি উলিয়াওক ব্যৱসায়ত কিছু বাধা আহিব পাৰে যাৰ বাবে কিছু কাম বন্ধ হ'ব পাৰে যিকোনো নতুন কাম আৰম্ভ বা কৰাৰ আগতে তাৰ লগত জড়িত সঠিক তথ্য লাভ কৰাটো প্ৰয়োজনীয় কাৰ্যালয়ত চলি থকা কাম কাজ এতিয়াৰ বাবে একে থাকিব কিন্তু ভাল বোনাছ পোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব অসাৰ বন্ধুৰ পৰা নিজকে আঁতৰাই ৰাখক
স্বাস্থ্য ভালে হ'ব দিনটো শেষলৈ, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে ৰুটিনত কিছু অলপ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে তুলা ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, যদি কোনো ব্যক্তিগত কাম বাকী আছে তেন্তে সেয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ যোগাযোগৰ পৰা কিছু সুবিধা পোৱাৰ আশা কৰা হৈছে। আজি আপোনালোকৰ কৃতিত্ব আৰু সেৱাত বয়োজ্যেষ্ঠসকল সুখী হ'ব। শিশুসকলৰ লগত জড়িত যিকোনো কামো সম্পূৰ্ণ কৰা হ'ব। নিজৰ বিষয়ে কোনো বিশেষ তথ্য অচিনাকি মানুহক সোনকালে নিদিলে ভাল, নহ'লে বিপদত পৰিব পাৰে বুলি কৈছে। কোনো পুৰণি নেতিবাচক কথাই যাতে বৰ্তমানক আধিপত্য বিস্তাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি ভাড়াৰ বিষয়ত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ ব্যৱসায়িক পদ্ধতিৰ কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাটো উচিত। এই সময়ত পৰিৱৰ্তনৰ কিছু সম্ভাৱনা আছে। এই সময়ত ভৱিষ্যতৰ পৰিকল্পনাৰ পুনৰ বিবেচনা কৰাৰো প্ৰয়োজন আছে। অফিচৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। বদলিৰ বাবে চেষ্টা বেছি নকৰিব। আজি বৈবাহিক জীৱন সুখেৰে ভৰা হ'ব। দিনটো প্ৰথম ভাগত আপোনালোকৰ সহযোগিতাই পৰিয়ালৰ সদস্যৰ মনোবল আৰু আস্থা অটুট ৰাখিব। সামান্য স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে, অৱশ্যে অতি সোনকালে আপুনি ইয়াৰ ক্ষেত্ৰতো জয়ী হ'ব বুলি কৈছে। আজি পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজ সঠিক বিশেষকৈ সম্প্ৰীতি বজাই ৰাখিব। শিশুৰ ফালৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু মনোৰঞ্জন বা ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। অত্যধিক অনুশাসন বজাই ৰখাটো আপোনালোকৰ সদস্যৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ভাই ভনীৰ লগত যদি কিবা এটা বিবাদ হয় বা তৰ্ক পেচাল হৈ আছে তেন্তে খঙৰ সলনি পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰক। এতিয়া পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। মানসিক শান্তি বজাই ৰাখিবলৈ যোগ ধ্যান আদি সহায় লওক। আজি অংশীদাৰীত্ব সম্পৰ্ক ব্যৱসায়ত উন্নত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাৰ প্ৰয়োজন আছে। ব্যৱসায়ত অতিৰিক্ত কামৰ বাবে আপোনালোকৰ কৰ্মচাৰীসকলেও কিছু কৃতিত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ কামৰ বোজা হ্ৰাস পাব। ৰাজহুৱা লেনদেনৰ সময়ত নিয়োজিত লোকসকলে ধৈৰ্য ধৰিব লাগে। পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ ব্যৱস্থা মধুৰ হৈ থাকিব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাটো সম্ভৱ। গেছ আৰু এচিডিটিৰ সমস্যাৰ বাবে পেট বেয়া হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো বৃশ্চিক ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। লঘু আহাৰ গ্ৰহণ কৰাটো ভাল হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ধনু ৰাশি, আৱেগৰ সলনি ব্যৱহাৰিকভাৱে চিন্তা কৰা এই সময়। আজি আপোনালোকৰ সুষম আৰু ব্যৱসায়িক মনোভাৱে আপোনাক উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিব। অকলে বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে আপোনালোকৰ বিশেষকৈ মানসিক শান্তি পাব বুলি কৈছে। আজি দিনটোৰ ভাগত কেতিয়াবা মনত কিবা এটা অশুভ ঘটনা ঘটিব বুলি ভয় বা শংকাৰ এটা ভাৱ থাকিব, কিন্তু এই ভুল ধাৰণাবোৰৰ পৰা নিজকে উলিয়াই আনিব লাগে। ঘনিষ্ঠ মানুহক বিশেষকৈ সকলো কথা আপোনালোকে শ্বেয়াৰ নকৰিব বুলি কৈছে। আজি ভুল বুজাবুজিৰ বাবে সম্পৰ্ক বেয়া হ'বলৈ নিদিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত কৰ্মচাৰীসকলৰ ওপৰত অধিক অনুশাসন ৰখাটো গুৰুত্বপূৰ্ণ। মাৰ্কেটিং আৰু মিডিয়াৰ সম্পৰ্কীয় কামত সময় নষ্ট বেছি নকৰিব। হঠাতে কাৰোবাক লগ পালে দুয়োৰে বাবে উপকাৰী ব্যৱসায়িক বিনিময় হ'ব পাৰে। অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত বিনয়ী হোৱাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু খাদ্য আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব, যাৰ বাবে ঋতুভিত্তিক সমস্যা আপোনালোকৰ স্বাস্থ্যত কোনো বিশেষকৈ নিগেটিভ প্ৰভাৱ পেলাব নোৱাৰিব। আপোনালোকৰ বাকী থকা কামবোৰো সম্পূৰ্ণ কৰিব পাৰিব। ই কৃতিত্বৰ দিন হ'ব পাৰে। আজি ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব। লগতে এটা গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক আলোচনা হ'ব পাৰে। আজি যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিলে ভাল হ'ব, কাৰণ ইয়াৰ পৰা কোনো ভাল ফল নাপাব। বজাৰ কৰা আদিৰ সময়ত আপুনি প্ৰতাৰিত হ'ব পাৰে। শিশুৰ লগত জড়িত যিকোনো সমস্যা সমাধান বিচাৰি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ব্যৱসায়ত বিশেষকৈ নতুন কামৰ ৰূপৰেখাৰ কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি সঠিক সময়। গতিকে দিনটো দ্বিতীয়াত ধ্যান ৰাখিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হ'ব লাগিব, সতৰ্কতা অৱলম্বন কৰিব লাগিব। খৰচ নিয়ন্ত্ৰণ কৰক। নিয়োজিত লোকে উচ্চ বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই পৰিয়ালৰ পৰিৱেশ অনুশাসিত কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। নিজৰ ওপৰত অত্যধিক কামৰ বোজাও ল'ব নালাগে। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে যোগ আৰু ধ্যান ধাৰণাৰ প্ৰতি গুৰুত্ব দিলে উপকৃত হ'ব। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ দিনটো ভালে হওক, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সদায় কুশলে থাকক। ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি আপোনালোকৰ পচন্দৰ যিকোনো কাম সম্পূৰ্ণ হ'বলৈ গৈছে, যাৰ বাবে মনটো সুখী হ'ব আৰু নতুন কামৰ পৰিকল্পনা কৰা হ'ব। আপোনালোকৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ যোগাযোগৰ সমৰ্থনো পাব। যিকোনো কাম কৰাৰ আগতে বাজেট বনাওক। আৰ্থিক বিষয়ত কিছু সমস্যাৰ হ'ব পাৰে। দ্ৰুত সফলতা লাভৰ তাৰণাত খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ
ভুল হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকল্পক লৈ নিজৰ কাম কাজক লৈ অলপ চিন্তিত হৈ পৰিব বুলি কৈছে একে সময়তে ব্যৱসায়িক যন্ত্ৰপাতি কাৰখানাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক অৰ্ডাৰ পাব পাৰে কাকো অন্ধভাৱে বিশ্বাস কৰাটো কিন্তু বৰ্তমান সময়ত উচিত নহয় নিয়োজিত লোকসকলে নিজৰ পছন্দৰ কামৰ বুজা পালে সুখী হ'ব বৈবাহিক জীৱনত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে বুজাবুজি অভাৱ হ'লে সম্পৰ্কত কিছু ফাট মেলিব পাৰে গতিকে ধ্যান ৰাখিব বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালৰ বিষয়ৰ পৰা আঁতৰাই ৰাখক বতৰৰ পৰিৱৰ্তনৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে দিনটো প্ৰথম ভাগত যিমান পাৰে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক সম্পত্তি সম্পৰ্কে যিকোনো কাম আজি সমাধান কৰিব পাৰিব লগতে আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটাওক আপুনি অতি সুখী আৰু আধ্যাত্মিক শান্তি অনুভৱ কৰিব মানসিক শান্তি লাভ কৰিব আৰু আপুনি আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ বাবে চেষ্টাও কৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে দিনটো দ্বিতীয়াৰ্ধত কেৱল নিজৰ মজা বা আনন্দত নিজৰ ক্ষতি কৰিব পাৰে গতিকে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে গতিকে সাৱধান হ'ব লাগিব বেংক বা বিনিয়োগ সম্পৰ্কীয় কামত কিছু ভুলৰ বাবে মনত বিৰক্তি আহিব পাৰে এইবোৰৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো ভাল হ'ব ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব কিন্তু কৰ্মৰ ক্ষেত্ৰত লাভ কৰিব বিচৰা পথটো লাভ কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা চলোৱাটো প্ৰয়োজনীয় পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত অগ্ৰগতি হ'ব আজি উচ্চ বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব দিনটো দ্বিতীয়াৰ্ধত প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আহিব স্বাস্থ্য ভালে হ'ব কোনো ধৰণৰ সংক্ৰমণৰ বাবে মহিলাসকলে কিন্তু অশান্তিৰে থাকিব পাৰে আজি গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মহিলাসকলে সতৰ্কতা অৱলম্বন কৰক বা স্বাস্থ্যৰ যত্ন ল'লে উপকৃত হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে চৰকাৰী কোনো বিষয় যদি বিচাৰাধীন হৈ আছে তেন্তে আজি সেইখিনি সমাধান কৰিব পাৰিব ঘৰখনত যিকোনো ধৰ্মীয় কাম কাজৰ বাবে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আপুনি আপোনালোকৰ প্ৰিয় বস্তুবোৰৰ বিশেষ আত্মীয়ৰ পৰা উপহাৰ হিচাপে লাভ কৰিব পাৰে কিবা এটা মূল্যৱান বস্তু বজাৰ কৰাটো সম্ভৱ দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু বিপৰীত হ'ব পাৰে ধৈৰ্য ধৰিব কিছু দুখৰ খবৰ পোৱাৰ বাবে মনত অলপ দুখৰ এটা বাতাবৰণ সৃষ্টি হ'ব বুলি কৈছে একে সময়তে মনত ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কোনো কাম খৰখেদাকৈ নকৰিব নহ'লে নিজৰে লোকচান হ'ব পাৰে ব্যৱসায়ত যদি ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰিকল্পনা আছে তেন্তে তৎক্ষণাত কাম কৰক বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে সহযোগিতামূলক আচৰণ ৰাখিলে তেওঁলোকৰ কাম বিশেষকৈ অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব একে সময়তে এই সময়খিনিত কৈছে যে গুৰুত্বপূৰ্ণ কামত জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায় লাভ কৰিব আজি আৰু নিশ্চয়কৈ পৰামৰ্শ ল'বৰ বাবে চেষ্টা কৰক আপুনি নিশ্চয়কৈ উপযুক্ত পৰামৰ্শ পাব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিব স্বাস্থ্যৰ যত্ন লওক ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰিব যিসকলৰ সমস্যা আছে চিকিৎসকৰ পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰক যিকোনো ডাঙৰ কনফিউজনৰ পৰা বা মানসিক চাপৰ পৰা আপোনালোকক মুক্তি কৰিব বা মানসিক শান্তি দিব মানসিক শান্তি বজাই ৰাখিবলৈ কিছু আমোদজনক আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়িও সময় কটাওক বুলি কৈছে আজি আপোনালোকৰ যিকোনো বিশেষ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি অনুকূল সময় একে সময়তে নেতিবাচক পৰিস্থিতিত বিশেষকৈ আতংকিত হোৱাৰ পৰিৱৰ্তে বিশেষকৈ তেওঁলোকে বিশেষকৈ সমাধান বিচাৰি উলিয়াওক অৰ্থাৎ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কিবা এটা যদি প্ৰব্লেম হৈ আছে সমস্যা হৈছে সেই সমস্যাখিনি পৰিৱৰ্তে ভয় কৰাৰ পৰিৱৰ্তে বিশেষকৈ সমাধানৰ বাবে চেষ্টা কৰক অনাকাংক্ষিত পৰামৰ্শ কাকো নিদিব আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব নহ'লে আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত কামৰ অগ্ৰগতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সুযোগৰ সৃষ্টি হ'ব ফোনত যিকোনো গুৰুত্বপূৰ্ণ কথা বতৰা আপোনালোকৰ বাবে উপকাৰী হ'ব লেনদেনৰ ক্ষেত্ৰত কিন্তু সাৱধান হওক আৰু আপোনালোকৰ কাম কাজ কাৰো আগত প্ৰকাশ নকৰিব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে অতি সোনকালে কিছু সফলতা লাভ কৰিব সৰু সৰু নেতিবাচক কথাই বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি কৰিব পাৰে আজি বিষয়বোৰক বিশেষভাৱে গুৰুত্ব নিদিয়াটো উপযুক্ত হ'ব তেনে বিষয়ত যি ধৰণৰ সৰু সৰু কথা বতৰা আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰে সেইখিনি ক্ষেত্ৰত বেছি গুৰুত্ব নিদিব স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকক কামৰ লগতে খাদ্য আৰু জিৰণিৰ প্ৰতিও যত্ন ল'লে উপকৃত হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ ৰাশি বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ আৰু সৰ্বাধিক সময় আপোনালোকৰ ইচ্ছা অনুসৰি কামত ব্যয় কৰা হ'ব শিশুৰ ভৱিষ্যত সম্পৰ্কে যিকোনো পৰিকল্পনা সফল হ'ব বুলি আশা কৰা হৈছে যিয়ে আপোনালোকক সকাহ দিব কিছু ৰিয়েল ইষ্টেট সম্পৰ্কীয় কামতো অগ্ৰগতি লাভ কৰিব নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব আজি কোনো সৰু বিষয়তে আত্মীয়ৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে কথা কওঁতে অনুপযুক্ত বা কঠোৰ শব্দ ব্যৱহাৰ কেতিয়াও আজিৰ দিনটোত নকৰিব এই সময়খিনি ধৈৰ্য আৰু সংযমেৰে কটাবলগীয়া অপ্ৰয়োজনীয়ভাৱে খৰচ কৰাটো উপযুক্ত নহয় ব্যৱসায়ত সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাৰ ওপৰত বিবেচনা কৰা হ'ব যিকোনো
এই সময়খিনিত লক্ষ্য বা সাফল্যত উপনীত হ'লে সকাহ পোৱা যাব চৰকাৰী কামতো আপুনি সফলতা লাভ কৰিব কিন্তু অচিনাকি মানুহৰ লগত যিকোনো ব্যৱসায় চুক্তি কৰাৰ সময়ত কিন্তু সাৱধান হ'ব লাগিব বৈবাহিক সম্পৰ্কৰ মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত লগ পোৱাৰ সুযোগ থাকিব খাদ্য আৰু ৰুটিন সংগঠিত কৰি ৰাখক বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ আজি এনে কিছুমান তথ্য সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৱৰ জৰিয়তে লাভ কৰিব যি আপোনালোকৰ কাম কাজবোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহজ কৰি তুলিব ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পোৱাটো সুযোগ পাব ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা বাঢ়িব একে সময়তে কাৰোবাৰ নেতিবাচক মন্তব্যই কথা বতৰাই আপোনালোকক মনত আঘাত দিব পাৰে মনোবল উচ্চ কৰি ৰাখক এটা বিশেষ কামক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে আজি দিনটো দ্বিতীয় ধত পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ যত্ন লোৱাৰ সময়ত আপোনালোকৰ কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে ব্যৱসায়ত কিছু নতুন কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে আজি মানুহে আপোনালোকৰ কামৰ শলাগ ল'ব একে সময়তে অগ্ৰগতিৰ সম্ভাৱনা আছে চৰকাৰী কিছুমান কামত আনৰ আলোচনাত হস্তক্ষেপ নকৰিব বা বেলেগৰ সমস্যাত নপৰিব কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে নিজৰ কামতহে গুৰুত্ব দিয়ক বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে সতেজ হৈ উঠিব পৰিয়ালটোতো এক সুখ আৰু বা এটা ভাল এটা বাতাবৰণ বা পৰিৱেশৰ সৃষ্টি হ'ব গেছ আৰু মূৰৰ বিষৰ দৰে সমস্যাত আপুনি অশান্তি পাব পাৰে গধুৰ বা মছলাজাতীয় খাদ্য যিমান পাৰে আপোনালোকে কমকৈ খাব লাগে খোৱাবোৰৰ ক্ষেত্ৰত সচেতন হ'ব লাগে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যত্ন ল'ব লাগে বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ভালে থাকক আপোনালোকে সকলোৱে কুশলে থাকক ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ